হয় মই বৰ্তমান উপস্থিত আছো যে নুমলী বা ৰঙাজান যোৱা যে 39 নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছো মাজভাগত উপস্থিত মোৰ কেমেৰা পাৰ্চনে দেখাব 39 নং ৰাষ্ট্ৰীয় ঘাইপথত জৰাজীৰ্ণৰ বাবে এতিয়া ভুগিব লাগিছে ৰাইজসকলে দেখিবলৈ পোৱা গৈছে জৰাজীৰ্ণ ৰূপ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি গপকাপ্তানি পথ এইটো এটা এই গপকাপ্তানি পথে এতিয়া জ্বলা-কলা খুৱাইছে সাধাৰণ লোকৰ যাতে অহা যোৱা কৰাৰ ক্ষেত্ৰত বহুতো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে নুমলীগড়ৰ পৰা যি ৰঙাজান যিটো সংযোগী পথ দেখিবলৈ পোৱা যায় এই ব্যস্ততা পথত এটা এনেদৰে দেখিবলৈ পোৱা গৈছে পুখুৰী সদৃশ এটা দেখিবলৈ পোৱা গৈছে ৰাস্তাটো যিহেতু ক'ব লাগিব যে এই ৰাস্তাতে দেখিবলৈ পোৱা যায় প্ৰায় সঘনাই দুৰ্ঘটনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে যিহেতু ক'ব লাগিব যে 39 নং ৰাষ্ট্ৰীয় ঘাইপথেদি যিটো অহা যোৱা কৰে যাত্ৰীসকল বা এইটো কাষতে আছে নুমলীগড় শোধনাগাৰলৈ যিহেতু এই কৰ্মচাৰীসকলে এইটো ৰাস্তা দি অহা যোৱা কৰা পৰিলক্ষিত মোৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে যোনটো স্থানীয় লোক আছে স্থানীয় লোকসকলৰ পৰা জানো আহক হয় কি ক'ব যিটো জৰাজীৰ্ণ এটা পথ এটা ব্যস্ততা পথ দেখিবলৈ পোৱা গৈছে আপোনালোকৰ জ্বলা-কলা খুৱাইছে এই ৰাস্তাতে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব হয় চাওক নিশ্চয়কৈ ৰঙাজানৰ পৰা প্ৰায় নুমলীগড়লৈকে আচলতে এই যি 39 নং ৰাষ্ট্ৰীয় ঘাইপথটি আছে এই পথটোৱে দৈনন্দিন আচলতে হাজাৰ হাজাৰ গাড়ী উজনিৰ পৰা নামনিলৈ অহা যোৱা মানে চলাচল কৰি থাকে কিন্তু আমি কিছুদিনৰ পৰা আমি জানিব মানে দেখিবলৈ পাইছোঁ আৰু বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ আমি দাবীও জনাই আহিছোঁ যে ৰাস্তা এই আচলতে পথছোৱা অতি সোনকালে মেৰামতি কৰাৰ ব্যৱস্থা কৰিব লাগে কিন্তু আজি পৰ্যন্ত দৈনন্দিন আচলতে ইয়াত দুৰ্ঘটনা সংঘটিত হৈ আহিছে সেইদিনা এজন যুৱকে দুৰ্ঘটনাত পতিত হৈ বৰ্তমান তেখেত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত তেখেত চিকিৎসাধীন হৈ আছে কিন্তু তৎসত্ত্বেও মানে গড়কাপ্তানি বিভাগ হওক আমাৰ স্থানীয় বিধায়ক হওক তেখেতসকলৰ কিয় এতিয়ালৈকে ঘূৰ নিদ্ৰাত আছে আমি এই আপোনালোকৰ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে অনতিপলমে এই পথছোৱা আচলতে মেৰামতিৰ ব্যৱস্থা কৰক ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনা দৈনন্দিন হৈ আহিছে ইয়াত ইমান দুৰ্ঘটনা হৈ আহিছে তৎসত্ত্বেও যে আপোনালোকৰ কাণসাৰ নাই ইয়াত আচলতে পুনৰবাৰ দুৰ্ঘটনাত পতিত হৈ কোনোবা মানে প্ৰাণ হেৰুৱাৰ পাছতহে আপোনালোকে সাৰ পাব নেকি বাৰম্বাৰ আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষকো দাবী জনাই আহিছোঁ যে এই পোৰা বংলাৰ পৰা যিটো আচলতে নুমলীগড়লৈ যোৱা মানে যিসকল তেখেতসকলৰ অইল গেছৰ টেংকাৰসমূহ অহা যোৱা দৈনন্দিন অহা যোৱা কৰি থাকে যি মূল পথছোৱা আছে সেই পথছোৱা ইমানেই জৰাজীৰ্ণ আপোনালোকে ভালকৈ লক্ষ্য কৰিলে দেখিব যে এই ৰাস্তাটোৰ ওপৰত গাঁত হৈছে নে গাঁতৰ ওপৰত ৰাস্তা বনাইছে আপোনালোকে ধৰিব নোৱাৰিব দৈনন্দিন মানে তাত বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ আছে তাত মানে দৈনন্দিন আমাৰ শ শ ছাত্ৰ ছাত্ৰীয়ে সেই পথেৰে অহা যোৱা কৰিব লগা হয় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আমি বাৰম্বাৰ দাবী জনাই আছোঁ কিন্তু ইয়াৰ পিছত আমি আৰু অনুৰোধ নজনাওঁ তেখেতসকলক মানে ইয়াৰ পিছত যদি তেখেতসকলে এই ৰাস্তাসমূহ মেৰামতি কৰাৰ ব্যৱস্থা নকৰে অনাগত দিনত ৰাইজক লগত লৈ কিন্তু আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম নিশ্চয়কৈ কৃষকসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ